নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ অসমীয়াৰ পাঠ নং 20 লাচিত বৰফুকন। এই লাচিত বৰফুকনৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এক নম্বৰত কৈছে যে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে ৰামসিংহ কৰ ৰজা আছিল। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ৰামসিংহ অমৰৰ ৰজা আছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত লাচিত বৰফুকনৰ পিতৃ কোন আছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে লাচিত বৰফুকনৰ পিতৃ মমাই তামুলী বৰুৱা আছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতটো যে জয়ধ্বজ সিংহই মংগলক প্ৰতিৰোধ কৰিবলৈ কাৰ লগত চুক্তিবদ্ধ হৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে জয়ধ্বজ সিংহই মোগলক প্ৰতিৰোধ কৰিবলৈ কোচবিহাৰ আৰু জয়ন্তীয়াৰ শাসকৰ লগত চুক্তিবদ্ধ হৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰ খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত দক্ষিণাটত মোগলক কোনে পৰাস্ত কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে দক্ষিণাটক মোগলক শিৱাজীয়ে পৰাস্ত কৰিছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত যে ঔৰংজেবে ৰামসিংহক কিয় অসমলৈ পঠিয়াইছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ঔৰংজেবে ৰামসিংহক অসমলৈ বা অসম অধিকাৰ কৰিবলৈ অসমলৈ পঠিয়াইছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰথম নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতটো যে বৰফুকনে সৈন্যসকলক কিদৰে শাস্তি বিহিব বুলি জনাইছিল। ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে বৰফুকনে সৈন্যসকলক যিদৰে কৰ্তব্যত হেলা কৰিব তেওঁৰে মূৰ ছেদন কৰি শাস্তি বিহিব বুলি কৈছিল। এনেকৈ লিখিলে হৈ যাব। ইয়াত অলপমান টাইপিঙত অলপ ভুল আছে, এইটো নিজে অলপ শুধৰাই ল'ব। তাৰপিছত প্ৰথম নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত পাঠত উল্লেখিত ৰাজপুত ৰজাজন কোন। ইয়াৰ উত্তৰটো লিখিব লাগিব যে পাঠত উল্লেখিত ৰাজপুত ৰজাজন অমৰৰ ৰজা ৰামসিংহ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত পৰীক্ষা নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতটো যে ৰাজপুত ৰজাই কি দেখি তদ্বত মানিলে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে ৰাজপুত ৰজাই অসমীয়া দুৰ্ভেদ দুৰ্গা সাহসিকতা শৃংখলতা আৰু সংগঠন শক্তি দেখি তদ্বত মানিলে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে জয়ধ্বজ সিংহৰ কেতিয়া মৃত্যু হয়। ইয়াৰ উত্তৰটো লিখিম যে 1963 খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহত জয়ধ্বজ সিংহৰ মৃত্যু হৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰখিনি কৈছে যে 2 নম্বৰ ক নম্বৰ প্ৰশ্নটো যে লাচিত বৰফুকনৰ জীৱনৰ ভাগ চাৰিটা কি কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ লাচিত বৰফুকনৰ জীৱনৰ ভাগ চাৰিটা এনেধৰণৰ। প্ৰথম নিম্ন পদস্থৰ সামৰিক বিষয়া দুলয়া বৰুৱা, শিমলু গুৰিয়া ফুকন আৰু দলা কাষৰীয়া বৰুৱা। তাৰপিছত লিখিম দ্বিতীয় আহোম বাহিনীৰ সেনা অধিনায়কৰ অধীষ্টত আৰু তেওঁৰ গুৱাহাটী আৰু নামনিৰ অসমৰ মোগলক অপসাৰণ কাৰ্য 1967 খ্ৰীষ্টাব্দৰ নৱেম্বৰত অসমৰ সীমা মানাহলৈকে বঢ়োৱা তৃতীয় মোগলৰ পুনৰ আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ সতৰ্কতা যুঁজা। চতুৰ্থ অমৰৰ ৰজা ৰামসিংহৰ নেতৃত্বত অহা মোগল সেনাৰ সৈতে যুদ্ধ আৰু যুদ্ধত জয়লাভ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে তাৰে লাচিত বৰফুকনৰ কোনবোৰ দৃষ্টান্তই অসমীয়া সৈন্যৰ অন্তৰলৈ সাহ আৰু দৃঢ়তা আনে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে লাচিত বৰফুকনৰ সাহসিকতা শৃংখলা সংগঠন শক্তি অস্থিৰ শৰীৰ লৈ যুদ্ধক্ষেত্ৰত প্ৰৱেশ আদি দৃষ্টান্তই অসমীয়া সৈনিকৰ অন্তৰলৈ মান আৰু দৃঢ়তা আনে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি কৈছে যে বাক্য ৰচনা কৰা। আমাক বাক্য ৰচনা ইয়াত কৰিব দিছে। প্ৰথমটো আমাৰ দিয়া আছে যে কৰ কাটল। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব, অৰ্থাৎ বাক্য ৰচনা এনেকৈ কৰিলে হ'ব যে স্বৰ্গদেৱ জয়ধ্বজ সিংহই মোগলৰ লগত যুদ্ধত হাৰি সন্ধি কৰি কৰ কাটল দিবলৈ গাত লৈছিল। লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে যে চেগা চৰকা। এইটো এনেকৈ বাক্য ৰচনা কৰিম যে চেগা চৰকাকৈ
কৰা যুদ্ধত লাচিত বৰফুকনৰ জয় হৈছিল এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে যে ইয়াৰ পিছতটো যে সৈন্য সামন্ত, এইটো এনেকৈ সজাই লিখিম যে লাচিত বৰফুকনৰ তুলনাত ৰামসিংহ সৈন্য সামন্ত বহুত বেছি আছিল এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে যে ইয়াৰ পিছতটো যে আশে পাশে, এইটো এনেকৈ লিখিম যে শৰাইঘাটৰ আশে পাশে লাচিত বৰফুকনে গড় বান্ধিছিল এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে যে ইয়াৰ পিছতটো যে যজা, এইটো আমি এনেকৈ সজাই লিখিম যে চক্ৰধ্বজ সিংহ আসনত বহিয়েই গুৱাহাটী মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ যুদ্ধত যজা কৰিছিল এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে যে আহ পুৰুষাৰ্থ, এইটো আমি এনেকৈ সজাই লিখিম যে লাচিত বৰফুকনে আহ পুৰুষাৰ্থ কৰি গুৱাহাটী উদ্ধাৰ কৰিছিল এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত দিয়া আছে যে একাগ্ৰতা, এইটো এনেকৈ সজাই লিখিম যে একাগ্ৰতা থাকিলে সকলো কামতে সফল হ'ব পাৰি এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে 4 নম্বৰ প্ৰশ্নখিনি যে বিপৰীত অৰ্থবোধক শব্দ লিখা। আমাৰ ইয়াত দিয়া আছে যে আমাক বিপৰীত শব্দ লিখিব দিছে। প্ৰথমটো দিয়া আছে আমাৰ সন্ধি, তাৰপিছত মুকলি, প্ৰশংসা, শ্ৰেষ্ঠ, সন্নতি, শাস্তি, কৃতকাৰ্য, উদ্দাম, বিষ, পৰাধীনতা, ইহলোক, নাটনি, নামনি, শত্ৰু, জ্ঞানী। এইকেইটা আমাক বিপৰীত শব্দ লিখিব দিছে। প্ৰথমটো দিয়া আছে আমাৰ সন্ধি, ইয়াৰ বিপৰীত হৈছে যুদ্ধ। তাৰপিছত মুকলি, মুকলিৰ বিপৰীত হৈছে বন্ধন। তাৰপিছত প্ৰশংসা, তাৰ বিপৰীত হৈছে নিন্দা। তাৰপিছত শ্ৰেষ্ঠ, তাৰ বিপৰীত হৈছে নিকৃষ্ট। তাৰপিছত দিয়া আছে আমাৰ সন্নতি, তাৰ বিপৰীত হৈছে অসন্নতি। তাৰপিছত দিয়া আছে আমাৰ শাস্তি, শাস্তিৰ বিপৰীত হৈছে পুৰস্কাৰ। তাৰপিছত কৃতকাৰ্য, তাৰ বিপৰীত হৈছে অকৃতকাৰ্য। তাৰপিছত দিয়া আছে যে উদাম, তাৰ বিপৰীত হৈছে উদামহীন। তাৰপিছত দিয়া আছে আমাৰ বিষ, তাৰ বিপৰীত অমৃত। তাৰপিছত দিয়া আছে আমাৰ পৰাধীন, তাৰ বিপৰীত হৈছে স্বাধীন। তাৰপিছত ইহলোক, তাৰ বিপৰীত হৈছে পৰলোক। তাৰপিছত দিয়া আছে আমাৰ নাটনি, নাটনিৰ বিপৰীত হৈছে উভৈনদী। তাৰপিছত দিয়া আছে আমাৰ নামনি, নামনিৰ বিপৰীত হৈছে উজনি। তাৰপিছত শত্ৰু, শত্ৰুৰ বিপৰীত মিত্ৰ। তাৰপিছত জ্ঞানী দিয়া আছে, তাৰ বিপৰীত হৈছে অজ্ঞানী। এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰখিনি দিয়া আছে যে ইয়াৰ পিছৰ প্ৰশ্নখিনি যে 5 নম্বৰখিনি কৈছে যে আমাৰ প্ৰসংগ সংগতিৰ দৰ্শাই ব্যাখ্যা কৰা। ইয়াৰ ক নম্বৰটো দিয়া আছে আমাৰ যে বিদেশীৰ তলত থকাতকৈ মৃত্যুৱেই শ্ৰেয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে প্ৰথমে আমি লিখিব লাগিব যে প্ৰসংগ, প্ৰসংগখিনি এনেকৈ লিখিম যে এই কথাষাৰ আমাৰ পাঠ্যপুথিৰ সূৰ্যকুমাৰ ভূঞাদেৱে ৰচনা কৰা লাচিত বৰফুকন নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত লিখিব লাগিব সংগতি, এনেকৈ লিখিব লাগিব যে ইয়াত লেখকে আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলৰ অধীন হৈ থকা সময়ত মনৰ দুখৰ কথা উল্লেখ কৰিছে। তাৰপিছত ব্যাখ্যাখিনি লিখিব লাগিব এনেকৈ যে চক্ৰধ্বজ সিংহৰ আগৰজনা স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে মিৰ্জুমলা নাৱাবে মোগল সম্ৰাট হৈ অসম আক্ৰমণ কৰিছিল। সেই যুদ্ধত আহোমৰ সৈন্য পৰাস্ত হোৱাত স্বৰ্গদেৱে যুদ্ধ কৰি বছৰিক কৰ কাটল দিবলৈ চুক্তি কৰিছিল। তাৰ কিছুদিনৰ পিছতে স্বৰ্গদেৱৰ মৃত্যু হোৱাত চক্ৰধ্বজ সিংহই সিংহাসনত উঠিছিল। কৰ কটাল দিয়াত কিছু পলম হোৱাত মোগলৰ কৰ্মচাৰীয়ে স্বৰ্গদেউ চক্ৰধ্বজ সিংহক বৰ কথা শুনিছিল। সেই কথা শুনি তেওঁ মনত বৰ দুখ পাইছিল আৰু তেতিয়া খেদ কৰি কৈছিল যে বিদেশীৰ অধীনত হৈ থকাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ। কাৰণ তেতিয়া অন্যৰ বৰ কথা শুনিব নালাগিব। স্বাধীন যেতিয়া ৰজাই ইয়াৰ পাছত সৈন্য সামন্ত গোটাই প্ৰশিক্ষণ দি মোগলক সমুচিত প্ৰত্যুত্তৰ দিছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। টাইপিঙত অলপমান ভুল হৈ আছে, এইখিনি নিজে অলপ শুদ্ধ কৰি ল'ব। তাৰপিছত গ নম্বৰটো কৈছে যে এতিয়াহে মই 11 সুখেৰে ভাত খাওঁ। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে প্ৰথমে ইয়াতে লিখিব লাগিব যে প্ৰসংগটো এনেকৈ লিখিম যে এই কথাষাৰ আমাৰ পাঠ্যপুথি সূৰ্যকুমাৰ ভূঞাদেৱে ৰচনা কৰা লাচিত বৰফুকন নামৰ
পাৰ্টিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত লিখিব লাগিব যে সংগতিখিনি এনেকৈ লিখিব লাগিব যে ইয়াত লেখকে লাচিত বৰফুকনে মোগলক যুদ্ধত পৰাস্ত কৰা কথাটো শুনাৰ পিছত স্বৰ্গদেৱৰ মনত কথা প্ৰকাশ কৰিছে। তাৰপিছত লিখিব লাগিব বাখ্যাখিনি এনেকৈ লিখিব লাগিব যে চক্ৰধ্বজ সিংহই যেতিয়া সিংহাসনত বহি মোগলৰ টান কথা শুনিবলৈ পোৱাত মোগলক আক্ৰমণ কৰিবলৈ যো-জা কৰিছিল। ৰজাই নিজেই সকলো যুঁজাৰুক শিক্ষা দি যুদ্ধৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিল। লাচিতক আহোম সেনাধিনায়কৰ পদ নিযুক্তি কৰি গুৱাহাটী মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ পঠিয়াইছিল। গুৱাহাটীলৈ যোৱাৰ আগতে প্ৰত্যেকজন সেনানায়কক ৰজাই নিজৰ কৰ্তব্য সম্পৰ্কে সোঁৱৰাই দিছিল। লাচিত বৰফুকনৰ নেতৃত্বত গুৱাহাটীৰ আশে-পাশে কেইবাখনো যুদ্ধ কৰি লাচিত বৰফুকনে মোগলক পৰাজয় কৰি গুৱাহাটীৰ পৰা খেদি পঠালে। এই বাতৰি পাই মনৰ আনন্দত স্বৰ্গদেৱ সিংহই এনেদৰে কৈছিল যে তেতিয়াহে তেওঁ এগৰাহ ভাত খাব পাৰিছিল। পৰাধীন হৈ থকা সময়ত স্বাধীন যেতিয়া স্বৰ্গদেৱে মনৰ দুখত কাল কটাইছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম, লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতে আপোনালোকে চাব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। ধন্যবাদ।